আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল মুদাচ্ছিৰ মানে কাপোৰেৰে আবৃতজন। এইটো সূৰাৰ 31 নম্বৰ আয়াতৰ পৰা 40 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি বহুত সৱাব অৰ্জন কৰিব পাৰিব। 31 নম্বৰ। মই ফিৰিষ্টাৰ বাহিৰে আনক জাহান্নামৰ প্ৰহৰী কৰা নাই। অবিশ্বাসকাৰীবিলাকক পৰীক্ষা কৰিবলৈহে মই তেওঁলোকৰ সংখ্যা নিৰ্ধাৰণ কৰিছোঁ, যাতে ঐশী পুথিপ্ৰাপ্ত লোকসকলৰ দৃঢ় প্ৰত্যয় জন্মে আৰু বিশ্বাস স্থাপনকাৰীসকলৰ বিশ্বাস আৰু অধিক বদ্ধমূল হয়, আৰু যাতে ঐশী পুথিপ্ৰাপ্ত আৰু মুমিনসকলৰ অন্তৰত কোনো ধৰণৰ সন্দেহ সংশয় নাথাকে, আৰু যাতে অন্তৰত ব্যাধি থকাৰ অবিশ্বাসকাৰী মানুহবিলাকে কয়, এনেধৰণৰ অভিনৱ উক্তিৰে আল্লাহে কি বুজাব খুজিছে? এইভাৱে আল্লাহে যাকে ইচ্ছা কৰে তাক পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা কৰে তাক সৎপথ প্ৰদৰ্শন কৰে। তোমাৰ প্ৰভুৰ সৈন্য সামন্তৰ বিষয়ে স্বয়ং তেওঁৰ বিনে আনে নাজানে। এই জাহান্নামৰ কথা মাথোন এইবাবেহে কোৱা হ'ল, যাতে ইয়াৰ পৰা মানুহে উপদেশ আহৰণ কৰিব পাৰে। ৰুকু 2 32 নম্বৰ আয়াত। কেতিয়াও নহয় চন্দ্ৰৰ শপত 33 নম্বৰ, আৰু অৱসান হোৱা ৰাতিৰ শপত 34 নম্বৰ, আৰু উজ্জ্বল হৈ থকা উষাৰ শপত 35 নম্বৰ। নিশ্চয় জাহান্নাম আল্লাহৰ মহান নিদৰ্শনবিলাকৰ এটা 36 নম্বৰ। মানৱৰ বাবে সতৰ্কবাণী 37 নম্বৰ। তোমালোকৰ যিয়ে অগ্ৰসৰ হ'ব বিচাৰে বা পিছ হুহুকিব বিচাৰে তেনে ব্যক্তিৰ বাবে 38 নম্বৰ। প্ৰাণী মাত্ৰেই নিজ অৰ্জনৰ বাবে নিজেই পণবন্দী 39 নম্বৰ। অৱশ্যে সোঁপন্থী লোকসকলৰ কথা সুকীয়া 40 নম্বৰ। তেওঁলোক জান্নাতত থাকিব আৰু তেওঁলোকে সুধিব,